আসসালামু আলাইকুম আদাব বন্ধুসকল পাকিস্তানৰ গৰ্ব ধূলিসাৎ কৰিছে বাংলাদেশে আপোনালোকে জানে পাকিস্তান আৰু বাংলাদেশৰ মাজত দুটা টেষ্ট সিৰিজৰ খেল চলি আছে প্ৰথমটো পাকিস্তানে একেবাৰে পৰাজয় বৰণ কৰিলে ফাৰ্ষ্ট ইনিংছত ভালেমান ৰান কৰিছিল যদিও সেকেন্ড ইনিংছত ৰান কৰিব নোৱাৰি তাতো পৰাজয় বৰণ কৰিলে আৰু আজি শেষ হৈ যোৱা দ্বিতীয় টেষ্টৰ খেলতো পাকিস্তানৰ সেই একেই পুনৰাবৃত্তি সৰু বাংলাদেশে পাকিস্তানৰ গৰ্ব ধূলিসাৎ কৰি দিছে পাকিস্তানৰ অহংকাৰ একেবাৰে ধূলিত মিহলাই দিছে যাক যিটো দলক ডাঙৰ দল হিচাপে ভবা হয় আৰু বাংলাদেশ এটা সৰু দল সেই দলে তেওঁলোকে প্ৰমাণ কৰি দেখুৱাই দিছে তেওঁলোক টেষ্টত তেওঁলোক খিলাড়ী হয় বুলি বাংলাদেশৰ প্ৰত্যেকজন প্লেয়াৰে ভাল খেলিছে বাংলাদেশ আৰু পাকিস্তানৰ খেলৰ যদি আপুনি প্লেয়াৰৰ তুলনা কৰে বলিং সেক্টৰতে হোক বা বেটসম্যানৰ হেৰিয়াতে হোক পাকিস্তান একেবাৰে যেন পিছপৰা হৈ আছে পাকিস্তানৰ বেটসম্যান নামত নাম্বাৰ 1 ৰেংকিংত পৃথিৱীৰ বোলে নাম্বাৰ 1 কিন্তু খেলপথাৰত নামিলে যেন অসহায় কিবা এটা হৈ পৰে বল কোন পিনে কেনি যায় ক'ব নোৱাৰে বাংলাদেশৰ সাধাৰণ বাংলাদেশৰ যিখিনি উদয়মান বলাৰ তেওঁলোকৰ আগত অসহায় হৈ পৰিছে আৰু বাংলাদেশৰ বলিং যাব স্পিন আৰু ফাষ্ট বল এটাক তাৰ বিপৰীতে পাকিস্তানৰ আছে মাত্ৰ প্ৰেছাৰ তাত না স্পিনাৰ আছে না কিবা আছে ফাৰ্ষ্ট টেষ্টটো তেওঁলোকে সেই একেই গতি যিটো ধাৰণা তেওঁলোকে ফাৰ্ষ্ট প্ৰেছাৰ এটাক লৈ ফিল্ডত নামিছিল আৰু পৰাজয় বৰণ কৰিছিল দ্বিতীয় টেষ্টটো তেখেতসকলে সেই একে বস্তুৰে পুনৰাবৃত্তি কৰিলে য'ত এজনো আপোনাৰ স্পিনাৰ দেখা নগ'ল আৰু যিজন অলৰাউন্ডাৰ সলমান আলী আগা বুলি কয় তেওঁ ফাৰ্ষ্ট টেষ্টটো পুৰা মাৰ খাইছে আৰু তেওঁ সেই একেই মানুহজনক সেকেন্ড টেষ্টত স্পিনাৰ হিচাপে তেওঁলোকে ইউজ কৰি আছিলে এজন অনভিজ্ঞ স্পিনাৰ না স্পিনাৰ কোনো কিবা আছে বাংলাদেশৰ বেটসম্যান হ'লে তেওঁ প্ৰত্যেকটো অভাৰতে পুৰা মাৰমুখী ভংগীৰে তেওঁলোকে খেলিছে সেই একেই দশাৰ পুনৰাবৃত্তি পাকিস্তানে কৰিলে আৰু বিশ্বৰ প্ৰথম বাংলাদেশৰ চাগে এইটো টেষ্টত জয় মানে টেষ্টৰ দুইখন টেষ্টতে জয় হোৱাইট ওয়াশ কৰি দিলে পাকিস্তানৰ গৰ্ব একেবাৰে চূৰ্ণ বিচূৰ্ণ কৰি দিছে মাটিত একেবাৰে ধূলিসাৎ কৰি দিছে পাকিস্তানৰ যিটো অহংকাৰ বেটসম্যানসকলৰ তেওঁলোক আনকি নিজৰ দেশত খুদ পাকিস্তানতে হৈ আছে খেলখিনি আৰু খুদ পাকিস্তানতে বাংলাদেশে তেওঁলোকক দেখুৱাই দিছে টেষ্ট কেনেকৈ খেলিব লাগে কেনেকৈ প্লেয়াৰ লৈ আসলতে টেষ্ট খেলিব লাগে অকল প্ৰেছাৰে যে একো কৰিব নোৱাৰে তাত যে স্পিনাৰৰ অতি প্ৰয়োজন সেই কথাটো তেওঁলোকে পাকিস্তানক দেখুৱাই দিছে আৰু নিজৰ মাটিতে হোৱাইট ওয়াশ কৰি দেখুৱাই দিছে সৰ্বপ্ৰথমবাৰৰ বাবে বাংলাদেশে তো পাকিস্তানী যিখিনি নিৰ্বাচকসকল বা কমিটিসকল যিসকল আছে সেইখিনি চাগে সঁচাকৈ অন্ধ খেলৰ বিষয়ে চাগে তেওঁলোকৰ অভিজ্ঞ নাই অত বছৰৰ পৰা খেলি আছে টেষ্টত আপোনালোকে কৰবাত পাইছে নেকি একেবাৰে প্ৰেছাৰ লৈ খেলি থকা তেওঁলোকে নিজকে যেন অষ্ট্ৰেলিয়া বুলি ভাবে আৰু সেই ভাৱমতে আজি নিমিষতে তেওঁলোকৰ ধূলিসাৎ হৈ পৰিছে তো বন্ধুসকল মোৰ ক'বলগীয়া এইখিনি আছিলে বাংলাদেশৰ যিটো টেষ্ট ঐতিহাসিক জয় সেই জয়ৰ বিষয়ে মই দুই এষাৰ ক'লো হয়তো ভুল ত্ৰুটি হ'ব পাৰে বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব বেয়া কমেণ্ট নকৰিব বন্ধুসকল আৰু ভিডিঅ'টো শেষলৈকে চাব এইটো অনুৰোধ আৰু মোৰ ফেসবুক
পেজটো ফ'ল' কৰি দিব, লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।